নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে যিহেতু DDA ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ। যিহেতু আপোনালোকে ইয়াত দেখিবলৈ পাইছে DDA ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 1383 1383টা ভেৰিয়াছ পোষ্ট। যিহেতু এটা বহুতেই ভাল খবৰ হয়, আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে। সুবিধা সুযোগটো নেহেৰুৱাব। যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাইটো কৰি ল'ব। ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰি দিব। বলক ভিডিঅ'টো সকলো তথ্য আমি কৈ যাওঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই যাব। যিহেতু এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা চাকৰি ওলাইছে, এইটো যিহেতু DDA ফালৰ পৰা ইয়াতে পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া আছে, আপোনালোকে চাই যাব। ভেকেঞ্চি নেম হৈছে আপোনাৰ DDA নিউ ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে দ্য দিল্লী ডেভেলপমেণ্ট অথৰিটি, DDA দ্য দিল্লী ডেভেলপমেণ্ট অথৰিটি। ইয়াতে পোষ্ট নেমটো হৈছে আপোনালোকৰ ডাইৰেক্টৰ পোষ্ট আছে, এছিষ্টেণ্ট ডাইৰেক্টৰ পোষ্ট আছে, AEEৰ পোষ্ট আছে, লিগেল এছিষ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব, প্লেনিং এছিষ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব। লগতে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট আছে, এছিষ্টেণ্ট চিলেকশ্যন অফিচাৰ পোষ্ট আছে, প্ৰগ্ৰেমাৰৰ পোষ্ট আছে, SO আছে, ইয়াতে নাইব তহচিলদাৰ আছে, লগতে আপোনাৰ চুৰভেয়াৰ আছে, জুনিয়ৰ ট্ৰেন্সলেটৰ আছে, ষ্টেন'গ্ৰাফাৰ আছে, এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰ আছে, মাল্টি টাস্কিং ষ্টাফ MTSৰ আছে, পাটোৱাৰী আছে, লগতে মালি আছে আৰু বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাব। টোটেল পোষ্ট যিহেতু 1383টা পোষ্ট দেখিবলৈ পাব। ইয়াতে সকলো ধৰণৰ পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে, সকলো ভাৰতৰ সকলো পুৰুষ মহিলাই এই চাকৰিটোত এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে ভাৰতৰ সকলো পুৰুষ মহিলাই এই চাকৰিটোত এপ্লাই কৰিব পাৰিব। ইয়াতে যিটো DDA ৰিক্ৰুইটমেণ্ট হয় তাৰে আপোনাৰ চেলাৰী ডিটেইলছটো দিয়া আছে। মন্থলি আপোনালোকৰ 18,000 পৰা 1,12,400 টকালৈকে আপোনালোকে চেলাৰীটো পাব। লগতে আপোনাৰ দিল্লী ডেভেলপমেণ্ট অথৰিটি ভেকেঞ্চি ডিটেইলছটো আপোনালোকৰ এজ লিমিটটো দিয়া আছে। মিনিমাম এজ 18 বছৰৰ পৰা এপ্লিকেশ্যনটো কৰিব পাৰিব। লগতে আপোনালোকৰ মেক্সিমাম এজটো এজ পাৰ ৰুল, আপোনালোকে যিটো বয়সলৈকে এপ্লাই কৰিব পাৰে গভৰ্ণমেণ্টৰ ৰুলৰ মতে, যিহেতু 40, 45, 55 তালৈকে আপোনালোকৰ এপ্লাই কৰিব পাৰিব। এজ ইলেকশ্যনটো ধৰি মেলি আপোনালোকৰ যিসকল EWS আৰু PWD হয় তেওঁলোকৰ যিহেতু 55 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে চিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন এক্সাম হ'ব। প্ৰথমতে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব, যিটো CBT কম্পিউটাৰ বেছড টেষ্ট হ'ব। আপোনালোকৰ ৰিটেন এক্সামটো কম্পিউটাৰ দ্বাৰা ৰিটেন এক্সামটো পাতিব, যিহেতু প্ৰথমে আপোনালোকৰ এটা CBT টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট কৰিবও পাৰে, নোৱাৰিবও পাৰে। তেনেকৈ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো আৰম্ভ কৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, কেণ্ডিডেট শুড হেভ পাছড 10-12 ডিপ্ল'মা গ্ৰেজুৱেট ডিগ্ৰী ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি এটা ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউটৰ ফালৰ পৰা আপোনাৰ যদি ডিগ্ৰী থাকে, গ্ৰেজুৱেট হয় বা আপুনি 10 পাছ কৰিছে, 12 পাছ কৰিছে, আপোনাৰ মিনিমাম 10 পাছৰ পৰা এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট, আপোনাৰ এপ্লাই কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব, যিহেতু এটা পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ এজ প্ৰুফ, আধাৰ কাৰ্ড, পান কাৰ্ড, SSLCৰ এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট যিকোনো এটা আপুনি দিলে এজ প্ৰুফৰ কাৰণে হৈ যাব। লগতে আপোনাৰ এতিয়া ষ্টাৰ্টিং ডেটটো হৈছে যিহেতু 26 মে'ৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো জুন মাহলৈকে আছে। যদি পোষ্টসমূহত এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। মই এপ্লাই লিংকটো ডেছক্ৰিপশ্যনতে দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে
চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে হোৱাটছআপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দিম তাতে গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে জয় হিন্দ জয় অসম